লখিমপুৰ জিলাৰ চাউলধোৱাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। 15 লাখ টকা ভুজিয়া কঢ়িয়াই অনা এগৰাকী বহিৰাজ্যৰ চালকক হত্যা কৰি সোৱণশিৰি নদীত পেলাই দিয়া হৈছে আৰু ইতিমধ্যে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। যি চালকজনে চলাই অহা কণ্টেইনাৰখনো ইতিমধ্যে নিৰুদ্দেশ হৈ পৰিছে। আৰক্ষীয়ে ইয়াৰ হৈ তদন্ত অব্যাহত ৰাখিছে আৰু ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশৰ এই চালকজনে 15 লাখ টকাৰ ভিকাজী ভুজিয়া লৈ লখিমপুৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত দিবলৈ আহিছিল। কিন্তু আচৰিত ধৰণে 4 নৱেম্বৰৰ তাৰিখে চাউলধোৱাৰ সোৱণশিৰি নদীৰ মৃতদেহ উদ্ধাৰ হয়। কাটৰি চাপৰি ভৰতপুৰৰ সমীপৰ সোৱণশিৰি নদীত উপঙি থকা অৱস্থাত বহিৰাজ্যৰ চালকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এই এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হয়, আমি জনাবলৈ বিচাৰিছো এই চাঞ্চল্যকৰ খবৰ। চাউলধোৱাত নৃশংস হত্যাকাণ্ড, এই যি হত্যাকাণ্ড চাউলধোৱাত সংঘটিত হৈছে, বহিৰাজ্যৰ চালকক হত্যা কৰি মৃতদেহ সোৱণশিৰি নদীত পেলাই দিয়া হৈছে আৰু যিগৰাকী চালক, সেই চালকগৰাকীয়ে 15 লাখ টকাৰ ভুজিয়া লখিমপুৰলৈ কঢ়িয়াই আনিছিল আৰু ভুজিয়া কঢ়িয়াই অনা কণ্টেইনাৰখনো ইতিমধ্যে নিৰুদ্দেশ হৈ পৰিছে। বৰ্তমানলৈকে লখিমপুৰ আৰক্ষীয়ে কণ্টেইনাৰখন উদ্ধাৰ কৰিবলৈ পোৱা নাই আৰু যি মৃতদেহ, এই চালকগৰাকীৰ মৃতদেহ ইতিমধ্যে পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰু আমি খবৰ পোৱা অনুসৰি, জানিব পৰা তথ্য অনুসৰি যোৱা 4 নৱেম্বৰত ভৰতপুৰৰ সমীপৰ পৰা সোৱণশিৰি নদীত এই যি মৃতদেহটো উদ্ধাৰ কৰা হৈছিলে আৰু তেতিয়া মৃতদেহটোৰ পৰিচয় জানিব পৰা নগৈছিলে পৰিচয়, কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে যে মৃতদেহটোৰ পৰিচয় হৈছে উত্তৰ প্ৰদেশৰ কেশৱা কুমাৰ। তেওঁৰ নাম, তেওঁৰ প্ৰায় 33 বছৰ। পেছাৰ এগৰাকী চালক কেশৱা কুমাৰে ৰাজস্থানৰ বিকানীৰ পৰা RJ18 GC 7665 নম্বৰৰ কণ্টেইনাৰখনে প্ৰায় 15 লাখ টকাৰ ভুজিয়া লৈ লখিমপুৰ নগৰৰ GK ট্ৰেডাৰ্ছ অভিমুখে আহিছিল। কিন্তু 4 নৱেম্বৰৰ পৰা কণ্টেইনাৰখনৰ চালকগৰাকীৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল। তাৰপিছতে চিন্তিত হৈ পৰিছিল কণ্টেইনাৰখনৰ গৰাকী। 4 নৱেম্বৰতে সোৱণশিৰি নদীত কিন্তু উপঙি থকা অৱস্থাত যি চালক কেশৱা কুমাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল তথা মৃতদেহটোত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছিল। কণ্টেইনাৰখনৰ গৰাকী সঞ্জয় যাদৱে কণ্টেইনাৰখন অন্তৰ্ধান হোৱাৰ বিষয়ে জানিব পাৰি লখিমপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছিল আৰু বগীনদীলৈকে ট্ৰাকখনৰ GPS গৰাকীয়ে লাভ কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। যিখনত ভুজিয়া কঢ়িয়াই অনা হৈছিল, কণ্টেইনাৰখনৰ গৰাকীয়ে বগীনদীলৈকে ট্ৰাকখনৰ GPS লাভ কৰা বুলি জানিব পৰা গৈছে। আৰু কিছু সংখ্যক তথ্য অনুসৰি যি লখিমপুৰ জিলাৰ শিৱ মন্দিৰ, সেই শিৱ মন্দিৰৰ সমীপলৈকেহে GPS লাভ কৰা হৈছিল যি কণ্টেইনাৰখনৰ। আৰু কণ্টেইনাৰখন যিহেতু নিৰুদ্দেশ হৈ আছে, সেয়েহে সন্দেহ কৰা হৈছে যে কণ্টেইনাৰখন দুৰ্বৃত্তই অপহৰণ কৰি চালকক হত্যা কৰি সোৱণশিৰিত পেলাই দিয়াৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত গোচৰো ৰুজু হৈছে বুলি জানিব পৰা গৈছে যে পৰিয়ালৰ যি চালকৰ যি পৰিয়াল, সেই পৰিয়ালে ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে খুব নিখুঁতভাৱে তদন্ত অব্যাহত ৰখাৰ খবৰ আমাৰ হাতলৈ আহিছে। আচলতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে, কাৰণ এই নৃশংস যি হত্যাকাণ্ড সংঘটিত হ'ল, হত্যাকাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে যি যথেষ্ট ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে। অতি শীঘ্ৰেই এই কণ্টেইনাৰখন উদ্ধাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। বহিৰাজ্যৰ লোকগৰাকীক আচলতে কোনে হত্যা কৰিলে আৰু হত্যা কৰি তেওঁ চলাই অহা যিখন ট্ৰাক অৰ্থাৎ কণ্টেইনাৰখন কোনে আচলতে হাইজেক কৰিলে, ই এটা গভীৰ প্ৰশ্ন হৈ পৰিছে। এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মই দীপপ্ৰতিম বৰাই এই যি নৃশংস হত্যাকাণ্ডৰ বিষয়ে আপোনালোকক জনাবলৈ এই প্ৰতিবেদন প্ৰস্তুত কৰিলোঁ।